এভাগ শিৱলিংগ আপুনি নদীত লাভ কৰিলে কেনেকৈ উদ্ধাৰ কৰিলে ক'ত কেতিয়া উদ্ধাৰ কৰিলে এইটো মানে একচুৱেলি যোৱাটো বৃহস্পতিবাৰ দিনাখন ৰাতিপুৱা আপোনাৰ 11টামান বজাত মই হাতীমূৰালৈ গৈছিলোঁ হাতীমূৰালৈ যোৱাৰ সময়ত মানে হনুমান চালিচা পাঠ হৈ আছিলে সেইখন সময়তে হনুমান চালিচাও পাঠ কৰিলোঁ পাঠ কৰি লৈ পেলাই আপোনাৰ ব্ৰহ্মপুত্ৰৰ তলত যিটো ব্ৰহ্মপুত্ৰ আৰতি হয় আৰতি হোৱাৰ সেই তাতে গৈছিলোঁ তাতে যাওঁতে তাতো অকণমান ভিডিঅ' চিডিঅ' কিবা কৰিম বুলি তেনেকৈ গ'লোঁ যোৱাৰ সময়তে মানে কি হ'ল এইফালে অলপ মানে খহনীয়াত জিঅ' বেগ অলপ দি থোৱা হৈ আছিলে সেই জিঅ' বেগখিনিৰ ছাইডেদি গৈ পেলাই চবেই মানে ভৰি হাত ধুই কৰি এনেকৈ আহিছে মোৰ সেই তললৈ যাওঁতে মানে বালিত অকণমান হেৰি হোৱা দেখি মই বোলো এইফালে ভৰি হাত ধুই উঠি যাম উঠি যোৱা হেৰিয়াত সেই যাওঁতে ছাইডত দেখিছোঁ মানে আপোনাৰ লিংগ ভাগৰ এতিয়া মানে তলৰ ভাগটো পোৱা গৈছে মই প্ৰথম ভাবিছিলোঁ কিবা আগৰ পুৰণা দিনৰ কিবা ধুৰমুচ তেনেকুৱা টাইপৰ বুলি ভাবিছিলোঁ একচুৱেলি পাই পেলাই অকণমান উঠাই পেলাই মই ওপৰত ৰাখিলোঁ ওপৰত ৰখাৰ পিছত মানে আকৌ অলপ দূৰ আগত যোৱাৰ পিছত আৰু বোলো ধুৰমুচো নহয় হেৰিও নহয় মানে তেনেকুৱা টাইপত নোহোৱাৰ কাৰণে মই ভাবিলোঁ কি থাকক ওপৰতে উঠাই ৰাখি থৈ দিলোঁ পিছত মানে অকণমান আগবাঢ়ি যেতিয়া ভৰি হাত ধুবলৈ বুলি গ'লোঁ তেনেকুৱাতে দেখিছোঁ মানে মাজৰ ভাগটো আছে এটা প্লেট টাইপৰ তেতিয়া মানে মই প্লেটখন উঠাই পেলাই চালোঁ মানে তেতিয়া আকাৰটো মানে আমাৰ এই শিৱৰ লিংগ ভাগৰ যেনেকুৱা আকাৰটো মানে সেই আকৃতিটো আছে চ' এই প্লেটখনৰ ওপৰতো মই চাফা কৰিলোঁ চাফা কৰাৰ পিছত মানে তাৰ মাজতে এটা অকণমান মানে হোল কৰা হৈ আছে তলত যেতিয়া ধুৰমুচটোৰ নিচিনা বস্তুভাগ আছিলে তাতো অকণমান মানে আধা ইঞ্চিমান হোল এটা আছে আৰু এই ভাগতো হোল এটা আছে তাৰপিছত মই চিন্তা কৰিলোঁ যে ইয়াৰ ওপৰতো কিবা চাগৈ থাকিব পাৰে সেইবুলি থাকিব পাৰে কাৰণে সেইটো চোৱাত মানে পালোঁ মানে ওপৰৰ ভাগৰো মানে এটা জিঅ' বেগ দুটাৰ মাজতে মানে ওপৰৰ ভাগটোও পোৱা গ'ল টোটেল মানে 3 ভাগ মিলাই পেলাই ধৰি লওক ভাগ মানে লিংগ আকৃতি আপোনালোকে এতিয়া যিটো মানে ফটোত পাইছে ঠিক মানে তেনেকুৱা লিংগ আকৃতিত মানে পোৱা গ'ল আৰু সেইভাগেই ধৰি লওক এতিয়া আমিও ভাবিছিলোঁ কি যোৱা বছৰ মানে আমাৰ এই থানখনৰ ঘৰৰ ওচৰতে যিখন থান আছে থানখনতে আমি যোৱা বছৰ ভাবিছিলোঁ মানে লিংগ ভাগ মানে আনিম বুলি মনতে ভাবি থৈছিলোঁ মই আৰু মোৰ এই লগৰ এজনৰ দুইজনে ভাবি পেলাই মানে ভাবিলোঁ যে থানখন আছে যেতিয়া প্ৰথম মানে আমি সৰুৰে পৰাই কৰা থান আৰু থান হিচাপে নহয় আৰু জাষ্ট মানে বেলৰ তল বুলি মন্দিৰ হিচাপে তেনেকৈ আমি হেৰি কৰি থাকোঁ তাৰপিছত এতিয়া ধৰি লওক লাহে লাহে আমি যোৱা বছৰ দুইটাই ভাবিছিলোঁ যে ইয়াত চবেই গাখীৰ ঢালে পানী ঢালে মানে গছজোপাৰ গুৰিতে ঢালে আৰু গোটেই মানে ঘৰটো হেৰি হৈ যায় আমি তেতিয়াই মানে অকণমান হেৰি কৰি ভাবি পেলাই যে আমি লিংগ এভাগ আৰু বা টিলিঙা এটা এনেকৈ দুটা বস্তু আমাক অকণমান দৰকাৰ বুলি আমি ভাবি লৈছিলোঁ আই থিংক মই সেই ব্ৰহ্মপুত্ৰ পাৰত যেতিয়া সেই বস্তুভাগ পালোঁ পোৱাৰ পিছতে মানে ভাবিলোঁ কি কিজানি বাবাই আমাৰ তালৈকে দিছে নেকি সেইবুলি ভাবি পেলাই মই সেই লগৰজনক লগে লগে ফোন কৰিলোঁ বোলে এনেকুৱা তেনেকুৱা কথা বস্তু এভাগ এনেকৈ পাইছোঁ কৈছে বোলে যদি ভাল হয় লৈ আহিম মই বোলো পটুককৈ মানে ধৰি লোৱা অত মানুহ অহা যোৱা কৰি আছে 3 দিন হনুমান চালিচাৰ কিমান প্ৰজা আহি ভৰি হাত ধুই গৈ আছে হিচাপ নাই এতিয়া তাৰ মাজত ভগৱানে এতিয়া মোক কেনেকৈ মিলাইছে সেইটোও নাজানো আৰু কাৰণ এইবিলাক বস্তু পাবলৈ মানে এতিয়া ভয়ো লাগে তেনেকুৱাতে ধৰি লওক মই ফোনো কৰিলোঁ এজনক চোৱা চিতা কৰা মানুহ এজনৰ লগত কথাও পাতিলোঁ লগে লগে বোলো যে এনেকৈ এই বস্তু এভাগ কৈছে বোলে যদি পাইছ লৈ বেয়া নহয় তাৰপিছত আনিলোঁ আনি পেলাই তেনেকৈ থলোঁ প্ৰথমতে মানে তাতে লৈ পেলাই জিঅ' বেগৰ ওপৰতে আপোনালোকে ফটোত দেখাৰ নিচিনাকৈ তেনেকৈ থোৱা হৈ আছে থৈ পেলাই মই তাতে ভাবি আহিছোঁ যদি মানে মোৰ কপালত আছে মই আবেলিলৈ নিবলৈ আহিম এতিয়াতো নিবলৈ একো নাইকিয়া সুবিধা কাৰণ মই বাইক লৈ গৈছোঁ অকণমান ওজনো আছে সেইকাৰণে বোলো আবেলিলৈ লৈ আহিম বুলি ভাবি মানে তাতে থৈ আহিছোঁ আৰু আবেলিলৈ আমি সেই তেনেকৈ 3জন গ'লোঁ গৈ পেলাই লৈ আহি নিয়ম কৰি পেলাই এতিয়া থানতে ৰখা হৈছে চোৱা চিতাও কৰা হৈছে আৰু এতিয়া মানে আমি হাতীমূৰা বাবাৰ ওচৰলৈও যাম এপাক মানে আমি মনত মানে ভাবি থৈছোঁ যে যেতিয়া আমাক ডেট এটা দিব সেই ডেটটো দিয়াৰ লগে লগে আমি বাবাৰ হাতত নাই মানে ইয়াত স্থাপন কৰোঁতে মানে বাবাক আনি পেলাই আমি স্থাপন কৰিম সেইকাৰণে আমি কথাখিনি আজি ৰাতিপুৱা আলোচনা হৈ আছে ইফালে আজি হাতবৰত ৰাসৰ পিছতো ইফাল সিফাল হৈ আছে এতিয়া মানে তাকে এপাক গৈ পেলাই বোলো বাবাক কথাটো কৈ পেলাই বোলো আমি ডেট বাৰটো চালে আপোনাক জনাই দিম আৰু আপুনিও আহিব লাগিব আৰু মানে ইয়াত স্থাপনৰ বাবে হেৰিটো কৰিম বুলি ভাবিছোঁ আৰু বৰ বিশেষ তেনেকুৱা একো নাইকিয়া ভাগ্য নিশ্চয় সেইটো আৰু গাঁওখনৰ নাম আশীৰঙা আৰু আমাৰ এইখিনি সোমাই অহা ভীমবাৰী বুলি কয় মোৰ নামটো শ্ৰীমন্ত বৰুৱা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত